वेलकम टू मजदूर लाइव ब्लॉग और आपनलोक जो मैं কৈছিলো मोटर ब्लॉग কৰিব লাগে আৰু এই কাৰণে মই এইখিনি যে অৰ্ডাৰ কৰিছিলো আৰু ফাইনালি ইটো আহি গল এইটো আনবক্সিংটো কৰিব নোৱাৰিলো কাৰণ ইয়াতে অলৰেডি মোৰ দাদাই আনবক্সিং কৰি ৰাখিছে এটা চাওক এইটো নোৱাৰিলো আৰু আনবক্সিং একেবাৰে হৈ গৈছে সো মানে মই যেতিয়া এইটো পিকআপ কৰিছিলো এইটো ৰাখি থৈ কিনে মই টিউচন গৈছিলো তারপরা আহি দেখিলো যে দাদা এইটো আনবক্সিং কৰিছে মানে মোৰ দাদাৰ এটা অভ্যাস আছে মানে যিকোনো বস্তু হোক না কিয় ই আনবক্সিং কৰিবই মানে ই আনবক্সিং কৰি বহুত মজা পায় কেনেকৈ এইটো মজা পায় সেইটো মই নাজানো কি যে মজা পায় না এই কাৰণে গম নাপালো আৰু ইয়াতে অলৰেডি এইটোখিনি মানে সেটআপ কৰি ৰাখিছে ইয়াতে দেখিব পাৰিছে আপোনালোকে সো বাইকখিনি লৈ এতিয়া ফুৰিবলৈ যাম মানে আপোনালোকক এনে জাস্ট দেখাবলৈ যে আপোনালোকে যদি ভাবে যে মই মটো ব্লগ কৰিম তেনেহলে এই ভিডিওটো আপোনালোকৰ হ'ব কাৰণ এন্ড্ৰইড মোবাইলত মটো ব্লগ অলপ অসুবিধা হয় সো আজি ডাউটখিনি আজি কমপ্লিট কৰিম সো আপোনালোকে যদি মটো ব্লগ কৰিব বিচাৰে তেনেহলে এই ভিডিওটো আপোনালোকৰ বাবে আৰু মাইকৰ কথা ক'বলৈ গ'লে মানে যদি আপোনালোকে যদি হেলমেট লগাই যদি ইয়াৰ ভিতৰত যদি কথা ক'ব বিচাৰে আপোনালোকে জাস্ট এইটো আপনার তো এইটো থাকিবই যদি আপনার এন্ড্রয়েড মোবাইল আছে ইয়ারফোনটো দিয়ে আপনারা কৰিব পাৰিব এক্সট্ৰাকে মাইক কিনিব নালাগে কাৰণ ইয়াত মই এইটো লগাই দেখাম আৰু এটা কথা ইয়াত যে মোবাইল হোল্ডাৰটো দিছে এইটো মই এইটো এক্সট্ৰাকে লগাইছো ইয়াত যেতিয়া আপোনালোকে বাইক কৰিব তেতিয়া আপোনালোকে এনেকুৱা এটা মোবাইল হোল্ডাৰ পাব সো এইটো ইমান ভাল নহয় মই জনামতে কাৰণ ইয়াত এইটো অলপ নৰ্মাল যেন লাগিছে এই কাৰণে মই এইটো এক্সট্ৰাকে লৈছো এতিয়া ইয়াতে মোবাইলটো লগাই আপোনালোকক দেখাম আৰু এই সাইডে ভনিটো পৰা পৰি আছে ৰাতিকৈ প্ৰথমে হেডফোনটো ইয়াতে সেট কৰি লও আৰু আপোনালোকক যদি এনেকৈ সেট কৰিব বিচাৰে তেনেহলে হেলমেটৰ যে দুটা সাইড থাকে এই দুটা সাইডৰ ভিতৰত কিন্তু পয়েন্টস থাকিব গতিকে এটা সাইডৰ পয়েন্টসৰ ভিতৰত আপোনালোকে হেডফোনৰ দুটা যে স্পিকাৰ থাকে এইটো সোমাই দিব লাগিব আৰু মাইকটো যে আছে এইটো বাহিৰত ওলাই দিব লাগিব ইয়াতে চাওক মই দেখাই দি আছো ভিতৰত সেটত ইয়াতে চাওক মই মাইকটো বাহিৰত ওলাই দিছো আৰু আপোনালোকে এনেকৈ দিব লাগিব নহলে কিন্তু কাম নহব তো গাইস এতিয়া মই হেলমেটটো লগাই ললো আৰু আপোনালোকে যদি মটো ব্লগ কৰিব বিচাৰে আৰু যদি ভাবে যে কেনেকুৱা লুক দিব সেম এনেকুৱা লুক পাব আপোনালোকৰ আৰু যদি মাইকৰ কথা কয় তেনেহলে মই ভাবো এনেকুৱা ইয়াৰফোন এটা কিনি লওক যদি আছে তেনেহলে ভাল কথা আৰু যদি নাই তেনেহলে এনেকুৱা এটা ইয়াৰফোন কিনি লওক এইটো এতিয়াই ভাল হ'ব আৰু এক্সট্ৰাকৈ মাইক ইউজ কৰাতকৈ মানে ইমান ভাল নহয় আৰু আপোনালোকে যে সাউন্ড কোৱালিটি শুনি আছে এইটো ইয়াৰফোনেৰে শুনি আছে আৰু এজন ফ্ৰেন্ড আছে সো ব্লগ এতিয়া মই তাত মাতেই এতিয়া আপোনালোকৰ ডাউট যিখিনি আছে যে এন্ড্ৰইড মোবাইলত ব্লগ কেনেকুৱা হয় মটো ব্লগ সো এইখিনি এতিয়া চেক কৰিবলৈ যাম সব ব্লগ এতিয়া ভিডিওটো ষ্টাৰ্ট কৰো আৰু এতিয়া মই জাস্ট ঘৰৰ পৰা ওলালো আপোনালোকে চাই থকা মটো ব্লগখিনি আৰু আমাৰ গাঁৱলৈ যাওঁতে যেটো মেইন ৰাস্তা হয় মেইন ৰাস্তাটো চাওক একেবাৰে বেয়াকে গৰাখহনি দি আছে সো আমাৰ অৱস্থা মানে একেবাৰে বেয়া এনেকৈ জীয়াই আছো আৰু আৰু গাইস আপোনালোকে নিশ্চয় দেখিলে যে মটো ব্লগখিনি কেনেকুৱা হৈছে কাৰণ মই এন্ড্ৰইড মোবাইলত কৰি আছো সো ভিউ এনেকুৱাই হ'ব আৰু যদি আপোনালোকে মটো ব্লগ কৰে মোবাইল দি তেনেহলে ভিউ সেম এনেকুৱাই হ'ব আৰু বা ধৰক আপোনালোকে যদি আইফোন বা গোপ্ৰো সব এইবিলাক যদি ইউজ কৰে তেনেহলে ইয়াতকৈ আকৌ তাত ভাল ভিউ পাব আপোনালোকে কিন্তু তাত বহুত বাজেট হয় না এই কাৰণে সাকসেস নহলৈকে মই ইমানখিনি বাজেট কৰিব নোৱাৰিম কাৰণ ইমান পইচাও নাই হাতত সো এনেকৈ চলিব লাগিব আৰু আপোনালোক মই সদায় এটা ৰিকুৱেষ্ট কৰো যে আপোনালোকৰ সাপোর্ট লাগে তো গাইস আপোনালোকে যদি মোক সাপোর্ট কৰিব তেতিয়াহে মই আগবাঢ়িব পাৰিম না সো আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অলপ বজাই দিয়ক আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক দিয়ক আৰু এটা কথা কওঁ যদি আপোনালোকে ভিডিওটোত লাইক দিয়ে তেনেহলে আমাৰ অন্য এটা ভিডিও বনাত বহুত জোশ আহে আৰু फ्रेंड्स আপোনালোকে এতিয়া ভাল ভিডিও পাব এই মজদুৰ লাইভ ব্লগ চেনেলটোত কাৰণ এইকেইদিন মই বহুত কেইদিন মিস কৰিছো ভিডিওবিলাক আপলোড দিয়া নাই সো এতিয়া ভাল ভিডিওবিলাক আপলোড দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মোবাইলৰ ষ্টেবিলাইজেশনটো চাব পাৰে মোবাইলটো মই লৰচৰ কৰিছো লেফট আৰু ৰাইট সাইড কৰিছো তথাপি মানে ইমেজটো ভালকৈ ক্যাপচাৰ কৰি আছে সো মোৰ এতিয়া ভাল লাগে
যে আপোনালোকেও যদি ভাবে যে মটোব্লগ কৰিবলৈ মই হেডফোন ইউজ কৰিম, এক্সট্ৰাকৈ মাইক এইবিলাক ইউজ নকৰোঁ, তেনেহ'লে এইটো একেবাৰে মিছা। কাৰণ মই নিজে ইয়াতে চেক কৰি চালোঁ, ইয়াতে যিটো মই হেডফোন ইউজ কৰি কথা পাতিছোঁ একেবাৰে ঘৰত আহি শুনা নাপাওঁ। কাৰণ ইয়াতে মই এতিয়া ঘৰত ভালকৈ বহি এডিটিং কৰি আছোঁ, এডিটিঙত কথা পাতি আছোঁ। কাৰণ যিটো কথা পাতিছোঁ ব্লগত একেবাৰে শুনাই নাপাওঁ। চ' আপোনালোকক শুনাৰ পিছতে আপোনালোকেহে গম পাব। চ' এতিয়া মই শুনাই আছোঁ আপোনালোকক, ৰ'ব। বাইক চলোৱাৰ সময়ত যেতিয়া আপোনালোকে মটোব্লগ কৰিব তেতিয়াহে এই চাউণ্ডটো আহিব। আৰু যেতিয়া মই এটা যে ক্লিপ দেখালোঁ ঘৰত থকা অৱস্থাত, তেতিয়া চাউণ্ড কোৱালিটিটো একেবাৰে ভাল। আৰু যেতিয়া বাইক চলাব আপোনালোকে তেতিয়াহে আপোনালোকৰ যিটো বতাহ আহে, সেই বতাহৰ কাৰণে আপোনাৰ যিটো চাউণ্ড কোৱালিটি একেবাৰে এইটো বেয়া হৈ যায়। তথাপিও মই মটোব্লগ কৰিমেই, কাৰণ মোৰ ঘৰত এক্সট্ৰা মাইক আছে। সেই মাইকডাল মই ব্যৱহাৰ কৰি জাষ্ট আপোনালোকৰ বাবেহে মই মটোব্লগ কৰিম, যাতে আপোনালোকৰ দেখি অলপ ভাল লাগে আৰু চাউণ্ড কোৱালিটিও ভাল দিলে আপোনালোকৰ শুনি অলপ ভাল লাগে। সেইবাবে মই এইখিনি ব্যৱহাৰ কৰিম। আৰু মই বহুতকেইটা ব্লগত দেখিছোঁ ইহঁতে কি কয়, হেডফোনটো জাষ্ট ব্যৱহাৰ কৰিব কয়, এইটো ব্যৱহাৰ কৰিলে বোলে ভাল হয়। এইটো একেবাৰে মিছা। মই নিজে আপোনালোকক দেখুৱালোঁ, এইটো আপোনালোকে ৰিয়েল বুলি ভাবিব পাৰে। ইয়াতে চাওক, মই নিজে চেক কৰি আপোনালোকক শুনালোঁ। এইটো চাউণ্ড যিটো আহে, যিটো বতাহ আহে, বতাহ লগাৰ কাৰণে চাউণ্ডটো একেবাৰে বেয়া হৈ যায়। চ' আপোনালোকৰ এক্সট্ৰা মাইক ব্যৱহাৰ কৰিবই লাগিব। আৰু আজিৰ ভিডিঅ'টো জাষ্ট এইখিনিয়ে আছিল। গতিকে ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইকটো দি দিব। আৰু আজিৰ পৰা ভাল ভাল ভিডিঅ' আহিব, মই প্ৰথমতে কৈ দিলোঁ। গতিকে আপোনালোকৰ জাষ্ট ছাপোৰ্ট মোক লাগে। আৰু আজিৰ ভিডিঅ'টো ইয়ালৈকে শেষ।